Hi everyone, welcome back to the channel. So তোমালোকে গম পোৱা আমি এটা সিৰিজ ষ্টাৰ্ট কৰি আছিলোঁ ইয়াতে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ মই ডিছকাছ কৰি আছিলোঁ আৰু লাষ্ট যোনটো ভিডিঅ' আছিলে যদি তোমালোকে চাইছা তাত মই তোমালোকৰ অৰ্গেনিকৰ যোনখিনি হেলো এলকেন আৰু হেলো ইন চেপ্টাৰটো যোনবোৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছিলে সেইখিনি ডিছকাছ কৰিছিলোঁ আৰু তাতে মই 1 মাৰ্কৰ কুৱেশ্যনখিনি লৈছিলোঁ আজি আমি হেলো এলকেন হেলো ইনৰ যোনটো 2 মাৰ্কছ আৰু 3 মাৰ্কছৰ যোনবোৰ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কৰিছিল লাষ্ট 10 ইয়াৰ্ছৰ সেইখিনি আমি ইয়াতে ডিছকাছ কৰিম আৰু তোমালোকে গম পোৱা তোমালোকৰ ফিজিক্সৰ কাৰণেও আমি ইয়াতে মোষ্ট ইম্পৰ্টেণ্ট টপিকছ আৰু লগতে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনিও আমি তাতে ছল্ভ কৰি আছিলোঁ সেইখিনি তোমালোকৰ অমন ছাৰে কৰি আছে চ' সেইখিনি ভিডিঅ' তোমালোকে চাবা আৰু বহুত সোনকালে আমি কি কৰিম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকৰ ফিজিক্সৰ কাৰণেও লৈ আহিম চ' আজি তোমালোকে ভালকৈ হেলো এলকেন হেলো ইনৰ যোনখিনি মই তোমালোকক ডিছকাছ কৰিম যোনখিনি তোমালোকৰ 2 মাৰ্কছ আৰু 3 মাৰ্কছৰ কুৱেশ্যন হয় সেইখিনি ভালকৈ মন দি পেলাই তোমালোকে চাই গৈ থাকিবা চ' বহুত চিম্পল কুৱেশ্যন হয় আৰু তোমালোকে 1 মাৰ্কৰ যদি কুৱেশ্যনকেইটা ভালকৈ চাইছা তেনেকুৱা কুৱেশ্যন তোমালোকে ইয়াতো পাবা চ' ব'লা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ফাৰ্ষ্টতে কুৱেশ্যন নম্বৰ 1A এইটো চাই লওঁ বি শ্বৰ্ট টাইপ কুৱেশ্যনছ মানে মাৰ্কছ ইয়াত তোমালোকৰ কিমান আহিব 2 আৰু 3 মাৰ্কছৰ কুৱেশ্যন ইয়াতে মই ডিছকাছ কৰিম এতিয়া 1ৰ A কুৱেশ্যনটো কি আছিলে ইয়াতে লিখা আছে এক্সপ্লেইন why Grignard reagent should be prepared under anhydrous condition মানে তোমালোকক কৈছে কি আমি Grignard reagent যদি প্ৰিপেয়াৰ কৰিব যাওঁ তেতিয়া আমি anhydrous condition তাতে মেইনটেইন কৰিব লাগিব anhydrous condition মানে কি হয় তাতে তোমালোকৰ ৱাটাৰ প্ৰেজেন্ট থাকিব নহ'ব ৱাটাৰ মইশ্চাৰ তাতে প্ৰেজেন্ট থাকিব নালাগিব এতিয়া এইটো কিহৰ কাৰণে হয় তোমালোকে গম পোৱা Grignard reagentটো আমাৰ কি হয় RMGX এইটো আমি Grignard reagent বুলি কওঁ কেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ তোমালোকে RX ল'বা RXত যদি তোমালোকে মেগনেছিয়ামৰ সৈতে ট্ৰিট কৰি দিয়া ইন প্ৰেজেন্স অফ ড্ৰাই ইথাৰ যদি তোমালোকৰ তাতে প্ৰেজেন্স থাকে তে তোমালোকৰ ইয়াতে MGটো মাজত আহি যায় RMGXটোক আমি কি বুলি কওঁ তাতে Grignard reagent বুলি কওঁ Grignard reagent বুলি কওঁ এতিয়া এই Grignard reagentটো কি হয় বহুত বেছি ৰিয়েক্টিভ হয় টুৱাৰ্ডছ প্ৰ'টন চ'ৰ্চ এইটো কি হয় বহুত বেছি ৰিয়েক্টিভ হা এইটো Grignard reagent মই ইয়াতে ৰিয়েক্টিভ লিখিলোঁ ৰিয়েজেণ্ট হয় হা Grignard reagent আৰু তোমালোকৰ Grignard reagentটো কি হয় বহুত বেছি ৰিয়েক্টিভ হয় টুৱাৰ্ডছ প্ৰ'টন চ'ৰ্চ এই কাৰ কাৰণে বহুত বেছি ৰিয়েক্টিভ হয় ইট ইজ ৰিয়েক্টিভ টুৱাৰ্ডছ প্ৰ'টন চ'ৰ্চ মানে য'তে তোমালোকৰ প্ৰ'টন তাতে পাই যায় ন টুৱাৰ্ডছ প্ৰ'টন চ'ৰ্চ ক'ৰবাত যদি তোমালোকৰ প্ৰ'টন দেখা পায় তেন্তে তাৰ সৈতে বহুত সোনকালে সি ৰিয়েক্ট কৰি লয় প্ৰ'টন মানে অৰ্গেনিকত কি হয় প্ৰ'টন মানে তোমালোকৰ H+টোকে আমি কি বুলি কওঁ প্ৰ'টন বুলি কওঁ কিয় প্ৰ'টন কওঁ ইয়াক কাৰণ তোমালোকে গম পোৱা হাইড্ৰজেনৰ এটমিক নাম্বাৰ 1 হয় চ' হাইড্ৰজেনৰ এটমিক নাম্বাৰ যদি 1 হয় তোমালোকে H+ যদি লিখা মানে তোমালোকৰ তাতে কি থাকিব তোমালোকৰ ইলেক্ট্ৰনটো বাহিৰলৈ ওলাই গ'ল এই নিউক্লিয়াছত তোমালোকৰ কি থাকিব অকল এটা প্ৰ'টনে থাকিব সেইকাৰণে আমি কি বুলি কওঁ H+টোক আমি কি বুলি কওঁ প্ৰ'টন বুলি কওঁ চ' গম পালা নহয় এতিয়া কি হয় তোমালোকৰ Grignard reagentটো বহুত বেছি ৰিয়েক্টিভ হয় টুৱাৰ্ডছ প্ৰ'টন চ'ৰ্চ কিয় হয় এইটো এবাৰ চাই লোৱাচোন প্ৰথমতে মই যদি RMGXক ইয়াৰ ওচৰত যদি মই ৱাটাৰ লৈ আহোঁ ৱাটাৰত তোমালোকৰ কি থাকে প্ৰ'টন থাকে ৱাটাৰ কেনেকৈ প্ৰ'টন থাকে যদি ভাঙা তোমালোকে ৱাটাৰটো H+ আৰু কি পাবা OH- এতিয়া এই H+টো আমাক গৈ ক'ত লাগে তোমালোকৰ Grignard reagentটো কি হয় এই R2ৰ ওপৰত কি চাৰ্জ থাকে তোমালোকৰ নিগেটিভ চাৰ্জ থাকে পাৰ্চিয়েল নিগেটিভ চাৰ্জ মেগনেছিয়ামৰ ওপৰত কি থাকে পাৰ্চিয়েল পজিটিভ চাৰ্জ কিয় পাৰ্চিয়েল পজিটিভ থাকে মেগনেছিয়ামৰ ওপৰত কাৰণ তোমালোকৰ মেগনেছিয়ামটো ইলেক্ট্ৰপজিটিভ মেটেল হয় চ' এনেকৈ ইলেক্ট্ৰন দি থাকে R2 তালে মানে কাৰ্বনক ইলেক্ট্ৰন দি থাকে চ' কাৰ্বনৰ ওপৰত কি আহে নিগেটিভ চাৰ্জ Mg ওপৰত কি আহে পজিটিভ চাৰ্জ এতিয়া তোমালোকে ৱাটাৰ যদি লৈ আহা ওচৰত H+ আৰু OH- এইটো ব্ৰেকডাউন হৈ আছিলে এতিয়া এই H+টো গৈ পেলাই ক'ত লাগি যায়গৈ আমাৰ R- গৈ লাগি যাবগৈ মানে তোমালোকৰ কাৰ্বনত লাগি যাবগৈ আৰু তোমালোকৰ যোনটো OH- থাকে OH- গৈ পেলাই ক'ত লাগি যাব তোমালোকৰ ইয়াতে যোনটো আমাৰ Mg আছিলে তাতে গৈ লাগি যায় চ' তোমালোকৰ ইয়াতে কি বনি যায় এলকেন বনি যায় RH টো তোমালোকৰ কি হয় এলকেন আৰু লগতে তোমালোকে কি পাই যাবা MgX আৰু লগতে কি পাই যাবা OH চ' সেইকাৰণে আমি কি কৰোঁ আমি এনহাইড্ৰাছ কণ্ডিশ্যন মেইনটেইন কৰোঁ মানে তোমালোকৰ ৱাটাৰ থাকিব নহ'ব ৱাটাৰ মইশ্চাৰ থাকিব নহ'ব তোমালোকৰ ছাৰাউণ্ডিঙত চ' গম পালে নহয় ইয়াতে কুৱেশ্যনটোৰ এনচাৰটো কি লিখা আছে চাই লচোন তোমালোকে এনেকৈ লিখিব লাগিব এক্সামত Grignard reagent should be prepared under anhydrous condition মানে তোমালোকে পানী নথকা জেগাত তোমালোকে কি কৰিব লাগিব Grignard reagentটো প্ৰিপেয়াৰ কৰিব লাগিব বিকজ Grignard reagent is highly reactive টুৱাৰ্ডছ প্ৰ'টন চ'ৰ্চ মানে তোমালোকৰ কি হয় য'তে প্ৰ'টন থাকে তাৰ সৈতে বহুত সোনকালে ৰিয়েক্ট কৰি যায় আৰু ৰিয়েক্ট কৰি তোমালোকক কি দি দিয়ে তাতে এলকেন দি দিয়ে মই ইয়াতে ৰিয়েকশ্যনটো তোমালোক বুজাই দিলোঁ এইটো লিখিও থোৱা আছে চ' RMGX আছিলে তোমালোকৰ তাতে ইয়াতে R ওপৰত পাৰ্চিয়েল নিগেটিভ চাৰ্জ মেগনেছিয়ামৰ ওপৰত পাৰ্চিয়েল পজিটিভ চাৰ্জ ৱাটাৰটো ব্ৰেকডাউন হ'ব প্ৰ'টন পাবা H+ আৰু OH- H+টো গৈ R লগত লাগি যাব RH এলকেন বনি গ'ল আৰু লগতে তোমালোকৰ OH- গৈ পেলাই ক'ত লাগি যায় মেগনেছিয়ামৰ ওপৰত চ' MgX OH এইটো পাবা চ' গম পালা ন এইটো তোমালোকৰ 2014ত কুৱেশ্যনটো সুধিছিলে চ' এইটো 2 মাৰ্কৰ কুৱেশ্যন আছিলে এতিয়া নেক্সট আমি আৰু এটা কুৱেশ্যন চাই লওঁ নেক্সট কুৱেশ্যনটো তোমালোকৰ তাতে কি আছে চ' নেক্সট কুৱেশ্যনটো চাই লওঁ বি ইয়াতে কি আছিলে হুইচ অফ দ্য ফলোয়িং
compound should undergo SN1 reaction faster and why? No, ইয়াত তোমালোক সুধিছে SN1 reaction কোনটো আমাৰ বেছি সোনকালে হ'ব বুলি সুধিছিলে SN1 reaction আমাৰ ইয়াতে ক'ত বেছি সোনকালে হ'ব সো SN1 ৰ অৰ্ডাৰটো তোমালোকে মোৰ মতে মনত ৰাখিছা SN1 ৰ অৰ্ডাৰ মই লাষ্ট ক্লাছত তোমালোক SN2 অৰ্ডাৰটো কৈছিল SN2 অৰ্ডাৰটো কি আছিল তোমালোকৰ তাতে 1 ডিগ্ৰী সবতকে বেছি হয় নেক্সট 2 ডিগ্ৰী তাৰ পিছত কি হয় 3 ডিগ্ৰী এটা SN1 তাৰ উল্টা হয় 3 ডিগ্ৰী হ'ব তাৰ পিছত 2 ডিগ্ৰী আৰু তাৰ পিছত কি হ'ব 1 ডিগ্ৰী এ 3 ডিগ্ৰী আমাৰ যোনটো কি হ'ব এলকাইল হেলাইড হয় হি আমাৰ কি হয় 3 ডিগ্ৰী কাৰ্বকেটায়ন ফৰ্ম কৰে ইয়াৰ ৰিজনটো কি হয় তোমালোকৰ ৰিজনটো কি হয় ইয়াতে তোমালোকৰ যদি 3 ডিগ্ৰী লোৱা ন 3 ডিগ্ৰী কাৰ্বকেটায়ন তোমালোকৰ ফৰ্ম হয় 3 ডিগ্ৰী কাৰ্বকেটায়ন ইজ মোৰ ষ্টেবল বহুত বেছি ষ্টেবল হয় 3 ডিগ্ৰী কাৰ্বকেটায়ন মানে তোমালোকৰ যদি কাৰ্বনৰ ওপৰত কি হয় তাতে তিনটা যদি আমাৰ ইয়াতে CH3 গ্ৰুপ লগাই দিও তিনটা CH3 গ্ৰুপ আৰু এই কাৰ্বনৰ ওপৰত যদি আমাৰ ইয়াতে পজিটিভ চাৰ্জ হয় মানে তোমালোকৰ SN1 ৰিঅ্যাকশন কি হয় ফাৰ্স্ট স্টেপত ফৰ্মেশন অফ কাৰ্বকেটায়ন হয় ন কাৰ্বকেটায়ন এটা ফৰ্ম হয় মানে কেনেকৈ ফৰ্ম হয় সাপোজ মই কলো মোৰ ইয়াতে CH3 নেক্সট ইয়াতে CH3 ইয়াতে এটা CH3 আছিল ইয়াত তোমালোকৰ হেলোজেন এটা আছিল তোমালোকৰ ইয়াতে কিবা এটা নিউক্লিওফাইল আহিলে নিউক্লিওফাইলটো আহি পেলে সাপোজ মই কি কলো হি অ্যাটাক কৰিলে নিউক্লিওফাইলটো আহি পেলে কোট অ্যাটাক নহয় সৰি তোমালোকৰ নিউক্লিওফাইলটো অ্যাটাক নকৰে ফাৰ্স্ট স্টেপত তোমালোকৰ কি হয় কাৰ্বকেটায়ন ফৰ্ম হয় সো কাৰ্বকেটায়ন কেনেকৈ ফৰ্ম হ'ব তোমালোকৰ এই আমাৰ কাৰ্বন আৰু এক্সৰ মাজত এক্সৰ ইলেক্ট্ৰনিগেটিভিটি বহুত বেছি হয় সো এই ইলেক্ট্ৰন দুটা কি হয় তোমালোকৰ এক্সে টানি লয় সো তোমালোকৰ ইয়াতে কাৰ্বন ওপৰত পজিটিভ চাৰ্জ আহি যাব আৰু ইয়াতে তোমালোকৰ CH3 আৰু CH3 আৰু এটা কি হয় CH3 এটো ফৰ্ম হ'ব এটো কাৰ্বকেটায়ন বুলি কয় কাৰ্বকেটায়ন মানে যদি কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ থাকে তেতিয়া আমি কাৰ্বকেটায়ন বুলি কওঁ এটা ই ষ্টেবল হয় কিয় ষ্টেবল হয় তোমালোকৰ কাৰণ ইয়াত তিনটা কি আছে R গ্ৰুপ আছে আৰু এই R গ্ৰুপ কিটাৰ যোনটো নেচাৰ হয় ন R গ্ৰুপৰ নেচাৰটো কি হয় ইলেক্ট্ৰন ৰিলিজিং তোমালোকৰ এই CH3 কিটা কি হয় R গ্ৰুপ আৰু R গ্ৰুপৰ নেচাৰটো মনত ৰাখিবা ইহঁতৰ নেচাৰটো কি হয় নেচাৰটো হয় ইলেক্ট্ৰন ৰিলিজিং ইহঁতি কি কৰি থাকে ইলেক্ট্ৰন ৰিলিজিং গ্ৰুপ হয় সো তোমালোকৰ কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ আছে হি বহুত আনষ্টেবল হৈ আছে পজিটিভ চাৰ্জ থাকিলে হিটো আমাৰ ষ্টেবল হৈ নাথাকে যিকোনো বস্তু যদি নিউট্ৰেল হৈ থাকে তেতিয়া ষ্টেবল হ'ব এটা তোমালোকৰ এই পজিটিভ চাৰ্জ যদি ষ্টেবল কৰিবলৈ যোৱা তেনে তোমালোকৰ এই CH3 গ্ৰুপ কিটা কি কৰে ইয়াতে ইলেক্ট্ৰন ডোনেট কৰে এনেকৈ ইলেক্ট্ৰন ডোনেট কৰিব সো তোমালোকৰ কি হ'ব সেই কাৰ্বনৰ ওপৰত যোনটো পজিটিভ চাৰ্জ আছিল হেতু কি হ'ব শান্ত হ'ব সো ই ষ্টেবল হৈ আছে সো আমাৰ যদি 3 ডিগ্ৰী এলকাইল হেলাই লও তেতিয়া 3 ডিগ্ৰী কাৰ্বকেটায়ন হয় হি বহুত ষ্টেবল হয় তোমালোকে 1 ডিগ্ৰী ললে কি হ'ব তাতে 1 ডিগ্ৰী কাৰ্বকেটায়ন ফৰ্ম হ'ব 1 ডিগ্ৰী কাৰ্বকেটায়ন সো CH3 এ তোমালোকৰ দুটা কি থাকিব হাইড্ৰোজেন থাকিব এটো আমাৰ ইমানটা ষ্টেবল নহয় হেকাৰণে নহয় আমাৰ SN1 ৰিঅ্যাকশনৰ সবতকে বেছি ৰিঅ্যাক্টিভিটি ৰেট কাৰ পাবা তোমালোকে SN1 ত তোমালোকে ৰিঅ্যাক্টিভিটি ৰেট পাবা 3 ডিগ্ৰী সো ইয়াতো তোমালোকৰ R গ্ৰুপ এটা আছিল 1 ডিগ্ৰী কিন্তু ই বেছি ষ্টেবল নহয় হেকাৰণে তোমালোকৰ 3 ডিগ্ৰী কাৰ্বকেটায়নটোৱে ফৰ্ম হ'ব তাত আমাৰ যেতিয়া আমি 3 ডিগ্ৰী এলকাইল হেলাইড লম 3 ডিগ্ৰী এলকাইল হেলাইড লম সো 3 ডিগ্ৰী কাৰ্বকেটায়ন ইজ মোৰ ষ্টেবল হেকাৰণে আমাৰ কি হয় 3 ডিগ্ৰী সবতকে বেছি আমাৰ ৰিঅ্যাক্টিভিটি ৰেট থাকে নেক্সট 2 ডিগ্ৰী তাৰ পিছত কি থাকিব 1 ডিগ্ৰী এ তোমালোকৰ ৰিঅ্যাক্টিভিটি অৰ্ডাৰ তোমালোক কোৱেশ্চনটোত কি সুধিছিলে দুটা দিছিলে নহয় ষ্ট্ৰাকচাৰ এটো চোৱা এটো এটা দিছিলে আৰু এটা এটো দিছিলে এতিয়া ইয়াৰ ডিগ্ৰীটো কিমান হ'ব তোমালোকৰ এটো চোৱাচোন এটো কাৰ্বন হয় ন এটো কাৰ্বন এটা কাৰ্বন লগত চোন তিনটা ইয়াতে CH3 গ্ৰুপ আছিল এইকিটা CH3 গ্ৰুপ হয় এইকিটা CH3 গ্ৰুপ হয় সো এটো 3 ডিগ্ৰী হয় নেক্সট তোমালোকৰ এটো কাৰ্বনত যদি চাব যোৱা এই কাৰ্বনটো যত হেলোজেন লাগি আছিল ইয়াৰ ডিগ্ৰী কিমান হয় ইয়াত এটা কাৰ্বন আছে ইয়াত এটা কাৰ্বন আছে দুটা কাৰ্বন লগ লাগিছে ইয়াৰ ডিগ্ৰীটো কিমান হয় 2 ডিগ্ৰী সো 3 ডিগ্ৰী আমাৰ কি হয় বেছি ৰেট হ'ব নেক্সট 2 ডিগ্ৰী তাৰ পিছত 1 ডিগ্ৰী সো হেকাৰণে আমাৰ ৰিঅ্যাক্টিভিটি অৰ্ডাৰ ইয়াতে যোনটো অৰ্ডাৰ হ'ব এটো কি হৈ যাব 3 ডিগ্ৰী ইজ মোৰ ষ্টেবল দেন 2 ডিগ্ৰী গম পালা 3 ডিগ্ৰী ইজ মোৰ ষ্টেবল দেন 2 ডিগ্ৰী এতিয়া নেক্সট কোৱেশ্চনটো আমি চাই লওঁ ইয়াতে তোমালোকৰ সিম্পল লজিক আছিল দেই মই ঘুৰাই পকাই কৈ আছো তোমালোকে যদি ভালকে টপিকটো পঢ়িছা তেন্তে গম পাবা কি আমাৰ 3 ডিগ্ৰী সবতকে বেছি হয় নেক্সট 2 ডিগ্ৰী নেক্সট 1 ডিগ্ৰী কাৰণ SN1 তোমালোকৰ দুটা ষ্টেপত হয় ফাৰ্স্ট ষ্টেপত তোমালোকৰ ফৰ্মেশন অফ কাৰ্বকেটায়নটো কিয় ফৰ্ম হ'ব কেতিয়া ফৰ্ম হ'ব যেতিয়া হি ষ্টেবল হ'ব আৰু কেতিয়া ষ্টেবল হ'ব যেতিয়া তোমালোকৰ 3 ডিগ্ৰী হ'ব ন গম পালা সো এটা নেক্সট কোৱেশ্চনটো চাই লওঁ ইয়াতে হোৱাট আৰ এম্বিডেন্ট নিউক্লিওফাইল give an example তোমালোক এম্বিডেন্ট নিউক্লিওফাইল কি হয় তা খুদিছে আৰু লগত তাৰ এটা এক্সাম্পল লৈছো এম্বিডেন্ট নিউক্লিওফাইল মানে কি হয় এম্বিডেন্ট নিউক্লিওফাইল আৰ নিউক্লিওফাইলস হেভিং টু নিউক্লিওফিলিক সাইটস যদি দুটা নিউক্লিওফিলিক সাইটস থাকে নিউক্লিওফিলিক সাইটস মানে নিউক্লিয়াস লাভিং সাইট নিউক্লিওফিলিক সাইট মানে কি হয় নিউক্লিওফিলিক সাইট মানে কি হয় তোমালোকৰ নিউক্লিয়াস লাভিং সাইট নিউক্লিয়াস লাভিং সাইট যোনে নিউক্লিয়াস লাভ কৰে হতক আমি কি বুলি কওঁ নিউক্লিওফাইল বুলি কওঁ সো দুটা নিউক্লিওফিলিক সাইট থাকিব নিউক্লিয়াস লাভিং সাইট ন নিউক্লিয়াস লাভিং সাইট দুটা থাকিব
এতিয়া নিউক্লিয়াছ লাভিং হ'বলৈ হ'লে তাৰ ওপৰত চাৰ্জটো কি হ'ব লাগিব নিগেটিভ চাৰ্জ থাকিব লাগিব হয়তো তাত নিগেটিভ চাৰ্জ থাকিব পাৰে নিউক্লিঅফাইলটোত নহ'লে তোমালোকৰ নিউক্লিঅফাইলৰ ওপৰত তাতে কি থাকিব পাৰে লোন পেয়াৰ থাকিব পাৰে কাৰণ লোন পেয়াৰ যদিও থাকে লোন পেয়াৰটো কি হয় ইলেক্ট্ৰনে হয় ইলেক্ট্ৰনৰ চাৰ্জটো কি হয় নিগেটিভ হয় চ' তোমালোকৰ নিউক্লিঅফাইলৰ ওপৰত সদায় আমাৰ কি থাকিব পাৰে হয়তো তাতে লোন পেয়াৰ থাকিব পাৰে নহ'লে তাতে কি থাকিব পাৰে নিগেটিভ চাৰ্জ চ' নিউক্লিঅফাইলৰ আমাৰ এনেকুৱা তাতে কি থাকে ইলেক্ট্ৰনৰ ডিষ্ট্ৰিবিউশ্যন থাকে নিগেটিভ চাৰ্জ থাকিব নহ'লে তাতে কি থাকিব পাৰে লোন পেয়াৰ অফ ইলেক্ট্ৰন চ' ইহঁতি পজিটিভ চাৰ্জ ভাল পায় সেইকাৰণে আমি কি বুলি কওঁ নিউক্লিঅফাইল বুলি কওঁ ইয়াত তোমালোকে চাই লোৱা হা মই ইয়াতে এটা এক্সাম্পল দিছোঁ NO2 তোমালোকে যদি লুইছ ডট ষ্ট্ৰাকচাৰ বনায় ন তাতে নাইট্ৰজেনৰ ওপৰত কি থাকে আমাৰ তাতে এটা লোন পেয়াৰ অফ ইলেক্ট্ৰন নেক্সট তোমালোকৰ এইফালে অক্সিজেন এটা থাকে অক্সিজেনটো তোমালোকৰ ইয়াতে কেইটা থাকিব তিনিটা লোন পেয়াৰ অফ ইলেক্ট্ৰন চ' ইয়াতে তোমালোকৰ নিগেটিভ চাৰ্জ এটা আহে আৰু এই অক্সিজেনটোৰ ওপৰত তোমালোকৰ কি থাকে দুটা লোন পেয়াৰ অফ ইলেক্ট্ৰন ইয়াত তোমালোকৰ কি হয় তোমালোকৰ হয়তো তোমালোকৰ এইফালেদি আহি পেলাই কি হ'ব পাৰে R গ্ৰুপ বাইণ্ড হ'ব পাৰে অক্সিজেনৰ লগত নহ'লে তোমালোকৰ R গ্ৰুপটো ক'ৰ সৈতে বাইণ্ড হ'ব পাৰে তোমালোকৰ এই নাইট্ৰজেনৰ সৈতেও বাইণ্ড হ'ব পাৰে মানে নাইট্ৰজেনৰ সৈতেও সি কি কৰিব পাৰে বন ফৰ্ম কৰিব পাৰে বাকী তোমালোকৰ ডাবল বন অক্সিজেন আৰু এইফালে ছিংগল বন অক্সিজেন থাকিব চ' তোমালোকৰ R গ্ৰুপটো হয়তো নাইট্ৰজেনৰ সৈতেও বাইণ্ড হ'ব পাৰে কাৰণ নাইট্ৰজেনটো তোমালোকৰ লোন পেয়াৰ অফ ইলেক্ট্ৰন আছিলে নহ'লে সি অক্সিজেনৰ লগতো বাইণ্ড হ'ব পাৰে কাৰণ অক্সিজেন তোমালোকৰ কি আছিলে নিগেটিভ চাৰ্জ আছিলে চ' এই দুইটা চাইটে তোমালোকৰ কি হয় তাতে আমাৰ বন মানে তোমালোকৰ R লগত বন ফৰ্ম কৰিবৰ কাৰণে তাতে ইউজ হয় হয়তো সি নাইট্ৰজেনৰ সৈতেও বাইণ্ড হ'ব পাৰে নহ'লে সি অক্সিজেনৰ নিগেটিভ চাৰ্জটোৰ সৈতেও বাইণ্ড হ'ব পাৰে সেইকাৰণে আমি কি বুলি কওঁ এম্বিডেণ্ট নিউক্লিঅফাইল চ' এম্বিডেণ্ট নিউক্লিঅফাইল মানে কি হয় য'ত তোমালোকৰ দুটা নিউক্লিঅফিলিক চাইট থাকে মানে তোমালোকৰ হয়তো এটা চাইডে নিগেটিভ চাৰ্জ থাকিব আৰু এফালে কি থাকিব লোন পেয়াৰ অফ ইলেক্ট্ৰন হয়তো নহ'লে তোমালোকৰ দুইফালে কি থাকিব পাৰে লোন পেয়াৰ অফ ইলেক্ট্ৰন যেনেকৈ তোমালোকৰ CNটো এটা কি হয় আমাৰ তাতে এম্বিডেণ্ট নিউক্লিঅফাইল কাৰণ তোমালোকৰ কাৰ্বনৰ ওপৰতো যদি তোমালোকে ইয়াত লুইছ ডট ষ্ট্ৰাকচাৰ বনোৱা CN ইয়াতে কাৰ্বনৰ ওপৰতো কি থাকে লোন পেয়াৰ অফ ইলেক্ট্ৰন নাইট্ৰজেনৰ ওপৰতো কি থাকে লোন পেয়াৰ অফ ইলেক্ট্ৰন চ' এইফালেও বাইণ্ড হ'ব পাৰে এইফালেও বাইণ্ড হ'ব পাৰে চ' য'ত তোমালোকৰ দুটা নিউক্লিঅফিলিক চাইট থাকে সিহঁতক আমি কি বুলি কওঁ এম্বিডেণ্ট নিউক্লিঅফাইল বুলি কওঁ চ' মই এইটো কুৱেশ্যনটো গম পালা নেক্সট কুৱেশ্যনটো চাই লওঁ এতিয়া নেক্সট কুৱেশ্যনটো চোৱা ইয়াতে ৰাইট দ্য মেকানিজম অফ দ্য ফলোয়িং ৰিয়েকশ্যন ইয়াতে তোমালোকৰ ৰিয়েকশ্যন এটা দিয়া আছিলে N বিউটাইল ব্ৰমাইড এইটো C4HBr আছে N বিউটাইল ব্ৰমাইড কাৰ সৈতে ৰিয়েক্ট কৰি আছিলে তোমালোকৰ পটেছিয়াম চাইনাইডৰ সৈতে আৰু তোমালোকৰ ইয়াতে ইথানল আৰু কি আছিলে ৱাটাৰ আছিলে আৰু তোমালোকৰ প্ৰডাক্টটো কি পাই আছে ইয়াতে ইয়াতে তোমালোকৰ বিউটাইল চাইনাইড পাই আছে N বিউটাইল চাইনাইড পাইছে এইটো চিম্পল তোমালোকৰ কি হয় SN2 ৰিয়েকশ্যন হয় SN2 ৰিয়েকশ্যন তোমালোকৰ কি হয় মেকানিজমটো SN2 ৰিয়েকশ্যনৰ মেকানিজমটো কি হয় তোমালোকৰ মই ইন জেনেৰেল দেখুৱাই দিছোঁ ইয়াতে ছাপ'জ CX আছিলে তোমালোকৰ ইয়াতে কি হ'ল ছাপ'জ তিনিটা হাইড্ৰজেন আছিলে তোমালোকৰ নতুনকৈ এটা কি হ'ব নিউক্লিঅফাইল এপ্ৰ'চ কৰিব নিউক্লিঅফাইলটো আহি পেলাই ক'ৰ পৰা এপ্ৰ'চ কৰিব সি বেক চাইডৰ পৰা এপ্ৰ'চ কৰিব কিয় বেক চাইডৰ পৰা এপ্ৰ'চ কৰিব কাৰণ আগফালে তোমালোকৰ ইয়াতে কি আছিলে X আছিলে Xৰ ওপৰতো কি থাকে তোমালোকৰ নিগেটিভ চাৰ্জ থাকে ন চ' এই নিউক্লিঅফাইলটো নিগেটিভ চাৰ্জ আৰু Xৰ নিগেটিভ চাৰ্জ তোমালোকৰ দুইটাৰ মাজতে কি হয় ৰিপালচন হয় সেইকাৰণে সি বেক চাইডৰ পৰা এটেক কৰে চ' এতিয়া বেক চাইডৰ পৰা এটেক কৰে ন তেতিয়া কি কৰিব তোমালোকৰ প্ৰথম বনকেইডাল এনেকৈ আছিলে ন এতিয়া বেক চাইডৰ পৰা যেতিয়া এনেকৈ এটেক কৰিব তেতিয়া বনকেইডাল এনেকৈ চিধা হ'ব তাৰপিছত আৰু বেছিকৈ যেতিয়া আমাৰ ইয়াত বন ফৰ্ম হৈ যাব তেতিয়া এইটো উল্টা হৈ যাব ইফালে উল্টা হৈ যাব এনেকুৱা বনি যায় উল্টা হৈ যায় প্ৰথম এনেকুৱা আছিলে যেতিয়া বন আহি পেলাই এনেকৈ এইফালে বেক চাইডৰ পৰা আমাৰ নিউক্লিঅফাইল এটেক কৰিলে চিধা হ'ল তাৰপিছত আকৌ এনেকৈ উল্টা হৈ যাব যেতিয়া বন ফৰ্ম হৈ যায় চ' তোমাৰ ইয়াত প্ৰডাক্টটো কি হয় উল্টা ফৰ্ম হ'ব উল্টা ফৰ্ম হ'ব এইফালে C তোমালোকৰ ইয়াত আহি যাব NUটো এইফালে আহি গ'ল NUটো এইফালে আহি গ'ল আৰু তোমালোকৰ যোনকেইটা হাইড্ৰজেন হ'ব এইটো ইফালে গুচি যায় এইটো আমি ইনভাৰ্টেড প্ৰডাক্ট বুলি কওঁ SN2ত যোনটো প্ৰডাক্ট ফৰ্ম হয় ইনভাৰ্টেড মানে উল্টা চ' এতিয়া মেকানিজমটো মই দেখুৱাই দিছোঁ চোৱাচোন এইটোৱে হয় মেকানিজম তোমালোকৰ এফালৰ পৰা আহি পেলাই বনটো আমাৰ ফৰ্ম জইন হ'ব এফালে আমাৰ বনটো তাৰপৰা ওলাই পেলাই গুচি যায় চ' ইয়াত কেনেকৈ হয় ৰিয়েকশ্যনটো মই দেখুৱাইছিলোঁ প্ৰথম তোমালোকৰ কি লৈছিলে ইয়াতে KCN লৈছিলে ন পটেছিয়াম চাইনাইড চ' পটেছিয়াম চাইনাইডটো ব্ৰেকডাউন হৈ তোমালোকক ইয়াতে কি দিব নিউক্লিঅফাইল CN- দিব CN- পাবা আৰু K+ আমাৰ ইয়াতে আহিব চ' তোমালোকৰ এই CN- কি হ'ব তোমালোকৰ চোৱাচোন এই কাৰ্বনটো গৈ বেক চাইডৰ পৰা এনেকৈ এটেক কৰাৰ লগে লগে Br-টো আমাৰ ইয়াৰ পৰা কি হ'ব ওলাই যাব কাৰণ তোমালোকৰ নতুন CN-টো আহি পেলাই জইন হৈছে কাৰণ কাৰ্বনে আমাৰ কি হয় চাৰিডালে বন ফৰ্ম কৰে চ' এতিয়া তোমালোকৰ চোৱা এইটো মই দেখুৱাই দিছোঁ হা ইয়াতে এপ্ৰ'চ কৰি থকাটো দেখুৱাইছোঁ মানে এইটো চোৱাচোন এই ডেছ কৰি দেখুৱাইছোঁ নহয় এই CN-টোৰ কথা CN-টো মই ইয়াত কেনেকৈ দেখুৱাইছোঁ এই CN-টো মই কেনেকৈ দেখুৱাইছোঁ চোৱাচোন কাৰ্বনৰ লগত নতুনকৈ বন ফৰ্ম কৰি আছে বুলি দেখুৱাই আছোঁ ডেছ কৰি পেলাই আৰু তোমালোকৰ আগতে যোনডাল বন আছিলে কাৰ্বন আৰু ব্ৰমিনৰ মাজত মই সেইটো ডেছ কৰি দিছোঁ কিয় ডেছ কৰিছোঁ কাৰণ তোমালোকৰ এই ব্ৰমিনটো ওলাব ধৰি আছে এই ব্ৰমিনটো ইয়াৰ পৰা ওলাব
সো তোমালোকৰ ফাইনালি এই CN টো গৈ পেলাই ইয়াৰ লগত লাগি যাব আৰু Br টো ইয়াৰ পৰা ওলাই গুচি যাব তেন্তে তোমালোকৰ প্ৰডাক্টটো কি হ'ব CH3 CH2 CH2 CH3 ইয়াতে গৈ CN টো জয়েন হৈ গ'ল আৰু তোমালোকৰ এই Br টো যোনটো ওলাই আহিব এটো এই পটাছিয়ামৰ ইয়াতে K+ টো বাছি আছিল নহয় সেই K+ আৰু Br- দুইটা ৰিয়েক্ট হৈ তোমালোক KBr বনাই দিব সো গম পালানে ইয়াৰ এটো কেনেকে মেকানিজমটো তোমালোকৰ হয় এটা ষ্টেপতে হয় মাজত তোমালোকৰ টেনশন ষ্টেট এটা ফৰ্ম হয় আৰু ফাইনাল তোমালোকে প্ৰডাক্ট পাই যাও সো এটো তোমালোকৰ mechanism asile SN2 reaction or mechanism asile mote question number D2 tumaloke gom pala next ite question number E2 sailo how can you convert benzene to diphenyl tumaloke benzene ki koribo lage diphenyl le convert koribo lage eta ami gom pao benzene ok ami electrophilic substitution reaction koribo paro karon benzene igot tumaloke bahut beshi electron density thake বহুত বেছি তোমালোক ইয়াতে ডাবল বন ইয়াতে ডাবল বন ইয়াতে ডাবল বন বহুত বেছি কি আছে ইয়াতে তোমালোক চাচোন এই ইলেক্ট্ৰন এখিনি ইলেক্ট্ৰনেটো হয় বন মানে কি ইলেক্ট্ৰন সো বহুত বেছি না ইয়াতে ইলেক্ট্ৰন ক্লাউড আছে যদি বেছিকে ইলেক্ট্ৰন ক্লাউড থাকে মানে কি হ'ব ইলেক্ট্ৰন ক্লাউড মানে কি হয় নেগেটিভ চাৰ্জ ন এ তোমালোকৰ ইয়াতে কি হয় যোনবোৰ ইলেক্ট্ৰোফাইল মানে য'ত কি থাকিব পজিটিভ চাৰ্জ ন ইলেক্ট্ৰোফাইল মানে ইলেক্ট্ৰন লাভিং নিউক্লিওফাইল মানে নিউক্লিয়াছ লাভিং সো এই ইলেক্ট্ৰোফাইলবোৰ আহি পেলাই আমাৰ কি হ'ব ধুনিয়াকৈ ইয়াতে আহি পেলাই এটাচ হৈ যাব পাৰে সো এটা চোৱা তোমালোকে কেনে কৰিবা ৰিএকচনটো তোমালোকে মই ইয়াতে ব্ৰোমিন ললো হেলোজেনেশন ৰিএকচন কৰি আছিলো Br2 ইন প্ৰেজেন্স অফ লুইস এসিড মই ইয়াতে FeBr3 ললো তোমালোকে ইয়াতে ইলেক্ট্ৰোফাইল কি জেনেৰেট হ'ব Br+ আৰু এই Br+ টো গৈ পেলাই তোমালোকে যত হলো লগাই দিব পাৰা মই ইয়াতে লগাই দিছো ইয়াতে Br2 মই লগাই দিছো সো তোমালোকে ইয়াত চোৱা Br বনি গল আৰু তোমালোকৰ Br বনাৰ পিছত নেক্সটত কি কৰিবা তোমালোকে ইয়াতে উডছ ফিটিক ৰিএকচন নহয় উডছ ফিটিক নহয় ফিটিক ৰিএকচন কৰিবা ফিটিক ৰিএকচন তোমালোকে কি কৰিব লাগিব তাতে ফিটিক ৰিএকচনত তোমালোকে দুটা কি লৈ লবা তোমালোকে দুটা এনেকুৱা এলকাইল এৰাইল ব্ৰোমাইড লৈ লবা এটো এটা ব্ৰোমাইড আছিল এৰাইল ব্ৰোমাইড আৰু নেক্সট আৰু এটা মই এনেকুৱা সিমিলাৰ আৰু এটা এৰাইল ব্ৰোমাইড লৈ লম এফালে সাপোজ মই আৰু এটা এৰাইল ব্ৰোমাইড লৈ ললো এ তোমালোকে কাৰ সতি ৰিএক্ট কৰি আছিলা সোডিয়ামৰ সতি ৰিএক্ট কৰি আছিলা দুটা সোডিয়াম এই সোডিয়াম আৰু এই Br এনেকে ৰিএক্ট হৈ পেলাই তোমালোকে ইয়াতে কি বনাই দি দিব টুৱাইস NaBr বনিব আৰু তোমালোকে এই দুইটা যোনটা ফিনাইল ৰিং ন এই দুইটা মাৰ্জ হৈ যাব এই দুইটা ফিনাইল ৰিং তোমালোকৰ কি হয় ইটো হিটো লগত এনেকে মাৰ্জ হৈ যাব ইয়াৰ লগত মাৰ্জ হৈ যাব সো এটো ফিটিক ৰিএকচন আছিল তোমালোকে ডাইফিনাইল বনাইলা দুটা আমাৰ ইয়াতে ফিনাইল ৰিং লাগি গল সো আমাৰ ইয়াতে কি বনি গল ডাইফিনাইল বনি গল গম পালা এটো তোমালোকৰ কোৱেশ্চন নম্বৰ ই আছিল কনভাৰ্সন অফ বেনজিন টু ডাইফিনাইল এটো 14 ৰ কোৱেশ্চন আছিল তাৰ আগৰটো তোমালোকৰ 14 ৰ কোৱেশ্চন আছিল নেক্সট কোৱেশ্চনটো চাই লও এতিয়া ইয়াত চোৱাচোন গিভ দা ফৰ্মুলা অফ A B C and D তোমালোক A B আৰু C D ৰ ফৰ্মুলাটো কি হ'ব সুধিছে সো তোমালোকৰ ইয়াতে কি দিয়া আছিল এটা দিয়া আছিল তোমালোকৰ ইথাইল ক্লোৰাইড দিয়া আছিল আৰু তোমালোকে ইথানলিক সোডিয়াম সাইনাইডৰ লগত ৰিএক্ট কৰি আছিল তাতে তোমালোকে A পালা এটা হে A টো মই ৰিডাকচন কৰিলো হাইড্ৰোজেন আৰু নিকেলৰ সতি তোমালোকে কি পাই গলা B পালা সো হাইড্ৰোজেন নিকেল যেতিয়া থাকে তেতিয়া তোমালোকৰ ৰিডাকচন হয় তোমালোকে গম পোৱা হাইড্ৰোজেন আৰু নিকেল থাকিলে আমি ৰিডাকচন কৰি আছো বহুত সিম্পলেষ্ট আমাৰ ৰিডিউসিং এজেন্ট হাইড্ৰোজেন আৰু নিকেল হয় সো এটা চোৱাচোন তোমালোকৰ ৰিএকচনটো কি হ'ব প্ৰথমতে A আৰু B টো চাই লও নেক্সট তাৰপিছত আমি এটো সাম সেকেন্ড কোৱেশ্চনটো A1 টো চাইলছন 2 1 টো চাইলছন তোমালোকৰ ইয়াতে ইথাইল ক্লোৰাইড আছিল তোমালোকে ইথানলিক NaCN যেতিয়া লবা তোমালোকৰ ইথানলিক NaCN টো যদি ব্ৰেক ডাউন হয় NaCN NaCN টো যদি ব্ৰেক ডাউন হয় তোমালোকে Na+ আৰু ইয়াতে নিউক্লিওফাইল কি পাই যাবা CN- পাই যাবা পাই যাবা সো ইয়াতে সিম্পল তোমালোকৰ কি হয় নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচন হয় CH3 CH2 Cl আছিল তোমালোকৰ ইয়াতে CN- আহি পেলাই কি কৰিব এক সাবস্টিটিউট কৰি দিব Cl সো তোমালোকে ইয়াত কি পাই যাবা CH3 CH2 আৰু ইয়াতে কি পাই যাবা CN পাই যাবা এ যেতিয়া আমি এটো ৰিডিউস কৰিম ন ৰিডিউস কৰিলে তোমালোকৰ কি হৈ যাব হাইড্ৰোজেনৰ সৈতে যেতিয়া তোমালোকে ৰিডিউস কৰিবা ইন প্ৰেজেন্স অফ নিকেলো থাকিব পাৰে প্লেটিনামো থাকিব পাৰে নহলে পেলেডিয়ামো থাকিব পাৰে এটো থাকিব পাৰে নহলে প্লেটিনাম নহলে পেলেডিয়াম থাকিব পাৰে এ তোমালোকৰ কি হ'ব চোন এ CH3 টো থাকি গল CH2 টো থাকি গল এ তোমালোকৰ কাৰ্বন আছিল ট্ৰিপল বন্ড নাইট্ৰোজেন আছিল নহয় ট্ৰিপল বন্ড নাইট্ৰোজেন তোমালোকৰ সেই তাতে কি হ'ব ইয়াত যিমানটা হাইড্ৰোজেন লাগে সিমানটা হাইড্ৰোজেন পাই যায় মানে তোমালোকৰ ইয়াতে দুটা হাইড্ৰোজেন আহি যাব CH2 আৰু লগত তোমাৰ নাইট্ৰোজেনটো কি আহি যাব দুটা হাইড্ৰোজেন আমাৰ তাতে আহি যাব সো এটো বনে আমাৰ CH3 CH2 আৰু লগত তোমালোকৰ কি আহি যাব NH2 তোমালোকে ইয়াতে কি পাই যাবা CH3 CH2 NH2 তোমালোকে এমাইন পাই যাবা সো আমাৰ এটো ৰিএকচন হয় ৰিডাকচন কৰাৰ পিছত তোমালোকে কি পাবা এমাইন পাবা এটো চাই লও মই ইয়াতে কি কৰিলো CH3 CH2 CN A টো তোমালোকে পাই গলা B টো কি হৈ যাব তোমালোকে যেতিয়া ৰিডিউস কৰিলা তোমালোকে যিমান হাইড্ৰোজেন লাগে পাই গলা ন হাইড্ৰোজেন আৰু নিকেল আছিল ন হাইড্ৰোজেন গেছ আছিল সো কাৰ্বন আৰু নাইট্ৰোজেন মানে ট্ৰিপল বন্ড আছিল হেতৰ ট্ৰিপল বন্ড ভাঙি পেলাই তোমাৰ সিঙ্গেল বন্ড হ'ব আৰু তাত তোমালোকে হাইড্ৰোজেন ভৰাই দিয়া এই নাইট্ৰোজেনৰ তোমালোকে যেতিয়া কাৰ্বনৰ মাজত দুডাল বন্ড ভাঙিবা তেনে নাইট্ৰোজেন দুটা হাইড্ৰোজেন লগাই দিয়া কাৰ্বনৰ তোমালোকে দুডাল বন্ড ভাঙিছে তেনে দুটা হাইড্ৰোজেন লগাই দিয়া ইমানহি হাইড্ৰোজেন তোমালোকে পাই যাবা হাইড্ৰোজেন গেছ লৈছিলা যেতিয়া সো তোমালোকে ইয়াতে কি পাই যাবা এমাইন পাই যাও সো নেক্সট কোৱেশ্চনটো চাই লওঁচোন সেকেন্ড কোৱেশ্চনটো কি আছিল C6H5NO2 তোমালোকে ইয়াতে নাইট্ৰো বেনজিন আছিল আৰু তোমালোকে FeHCl সৈতে কি কৰি আছে ৰিডিউস কৰি আছে FeHCl টো আমাৰ ৰিডিউসিং এজেন্টে হয় তেনে তোমালোকে C পাবা
আৰু তাৰপিছত চিটোক তোমালোকে কি কৰিবা সোডিয়াম নাইট্ৰেট আৰু HCl সৈতে ৰিয়েক্ট কৰিবা 0 to 5 ডিগ্ৰী সেলসিয়াস বা 273 to 273 to 298 কেলভিন তোমালোকে যেতিয়া হিট কৰিবা তেতিয়া ডি পাবা সো এটা বহুত ফেমাস ৰিয়েকচন হয় আমাৰ এটো সেনমিয়াৰ ৰিয়েকচন হয় সেনমিয়াৰ ৰিয়েকচন এসওয়ান তোমালোকে নাইট্ৰোবেনজিনটো আছিল FeHCl সৈতে যেতিয়া ৰিয়েক্ট কৰিলে তেন্তে তোমালোকে তাতো 1 ডিগ্ৰী এমাইনে পাবা 1 ডিগ্ৰী এমাইন তোমালোকৰ কি হ'ব ইয়াতে যোনটো আমাৰ বেনজিনৰ লগত আমাৰ কি লাগি আছিল NO2 গ্ৰুপ লাগি আছিল ন তাক তোমালোকে যদি Fe আৰু HCl সৈতে ৰিডিউস কৰা HCl টো ৰিডিউসিং এজেন্ট হয় তোমালোকৰ NO2 টো আমাৰ কি হৈ যাব ৰিডিউস হৈ পেলাই তোমালোক কি বনাই দিব NH2 এটো আমি কি বুলি কওঁ এনিলিন বুলি কওঁ 1 ডিগ্ৰী এৰোমেটিক এমাইন সো 1 ডিগ্ৰী এৰোমেটিক এমাইনক যদি আমি কি কৰো সোডিয়াম নাইট্ৰাইট আৰু লগতে যদি HCl সৈতে ৰিয়েক্ট কৰো ইন প্ৰেজেন্স অফ তোমালোকৰ বহুত কম ডিগ্ৰী সেলসিয়াস থাকে 0 to 5 ডিগ্ৰী সেলসিয়াস এনেকুৱা টেম্পাৰেচাৰ যদি আমি মেইনটেইন কৰো তেন্তে আমাৰ এটা ইন্টাৰেষ্টিং কম্পাউন্ড বেনজিন ডাইএজনিয়াম ক্লোৰাইড বা বেনজিন ডাইএজনিয়াম হেলাইড এটো ফৰ্ম হয় ইয়াতে তোমালোকৰ কি আহি যাব N2+ আৰু লগতে কি আহি যাব Cl- এটো আমাৰ ফৰ্ম হয় বেনজিন ডাইএজনিয়াম ইয়াতে Cl আছে এখানে কি বুলি কবা ক্লোৰাইড বুলি কবা বেলেগ হেলোজেন থাকিলে হেলাইড বুলি কৈ দিম সো বেনজিন ডাইএজনিয়াম ক্লোৰাইড আমাৰ ফৰ্ম হয় সো আমাৰ ইয়াতে তোমালোকৰ C2 কি হৈ যাব C2 হৈ যাব এনিলিন আৰু D2 কি হৈ যাব তোমালোকৰ বেনজিন ডাইএজনিয়াম ক্লোৰাইড এটো মই ইয়াতে দেখুৱাই থোৱা আছিল ৰিয়েকচনটো তোমালোকে ইয়াতে স্ক্ৰিনশ্বট মাৰি থব পাৰা পিছত লিখি লবা ধুনিয়াকে ভালকে হ'ব এ নেক্সট কোৱেশ্চনটো চাই লও নেক্সট কোৱেশ্চনটো কি আছিল what happens when bromocyclohexane is treated with magnesium in presence of dry ether and the product is hydrolyzed তোমালোক কৈছে প্ৰথম কি কৰিবা ব্ৰোমোসাইক্লোহেক্সেন লবা মানে ব্ৰোমোসাইক্লোহেক্সেন মানে কি সাইক্লিক এটা কম্পাউন্ড থাকিব ব্ৰোমিন থাকিব আৰু তাক তোমালোকে কাৰ সৈতে ৰিয়েক্ট কৰিবা মেগনেছিয়ামৰ লগত সো এটো তোমালোক কি আছিল এটো RX তাৰ লগত মেগনেছিয়াম লগালে তেন্তে কি আহি যাব RMgX গ্ৰিগনাৰ ৰিএজেন্ট সো এটা তোমালোকৰ কি আহি যাব সোজন এটা কি আহি যাব এটোৰ লগত যদি ৰিয়েক্ট কৰো মই মানি ললো ইয়াতে কি আছিল এটো সাইক্লোহেক্সেনটো আছিল সাইক্লোহেক্সেন ও সৰি মই এটা সাইক্লোহেক্সেন ধৰিব লাগিব ন বেনজিন মই লিখি দিছো বেনজিন নহয় দে বেনজিন নহয় সাইক্লোহেক্সেন বুলি কৈছে সো বেনজিন নহয় ইয়াতে তোমালোক কি বুলি কৈছিলে সাইক্লোহেক্সেন বুলি কৈছিলে সো সাইক্লোহেক্সেনৰ লগত মই ৰিয়েক্ট কৰিলো ইয়াতে তোমালোকৰ কি আহি যাব Mg ইয়াতে কি আহি গল Br আহি গল এ তোমালোকে তাক আকৌ হাইড্ৰোলাইজ কৰি আছে মানে কি হ'ব তোমালোকে ওয়াটাৰ আনিছা ওচৰত সো ওয়াটাৰ আনিলে তোমালোকৰ কি হ'ব H+ আৰু লগতে কি হ'ব OH- H+ আৰু OH- এটা মেগনেছিয়ামৰ ওপৰত তোমালোকে গম পাই এটা পজিটিভ চাৰ্জ থাকে আৰু এই কাৰ্বনটোৰ ওপৰত কি আহিব নিগেটিভ চাৰ্জ ইয়াতে গৈ পেলাই কি লাগি যাব হাইড্ৰোজেন আৰু তোমালোকৰ ইয়াতে গৈ পেলাই কি লাগি যাব আমাৰ OH লাগি যাব সো তোমালোকৰ প্ৰডাক্টটো কি ফৰ্ম হ'ব ইয়াতে তোমালোকৰ আহি যাব হাইড্ৰোজেন ইয়াতে হাইড্ৰোজেন আহি যাব সো সাইক্লোহেক্সেন ফৰ্ম হয় আৰু লগতে কি ফৰ্ম হ'ব Mg Br আৰু লগত কি আহি যাব OH মই ইয়াতে অকমান এটো বেনজিন বুলি ভাবি আছিল সাইক্লোহেক্সেন দিছে ইয়াতে হা সাইক্লোহেক্সেন সো এই বনকিডাল নাথাকিব হা এই বনকিডাল নাথাকিব তোমালোকে এটো কাৰেক্ট কৰি লবা এই বনকিডাল নাথাকিব বাকি সব সেম হা বেনজিনৰ নিচিনা মই বনাই দিলো সাইক্লোহেক্সেন কৈছিল ন সো এই বন এখিনি নাথাকে হা এখিনি নাথাকে সো এখিনি কাটি দিলে তোমালোকৰ এইকিটা প্ৰডাক্ট হয় মই ইয়াত দেখুৱাই দিছো ন এটোৱে লিখি লবা তোমালোকে হ'ব গম পালা ন এটো বাৰে সুধি আছে তোমালোকৰ গ্ৰিগনাৰ ৰিএজেনৰ কোৱেশ্চন গ্ৰিগনাৰ ৰিএজন টপিকটো নেৰিবা আৰু গ্ৰিগনাৰ ৰিএজন দেখি আছে লগতে তোমালোকে উডছ ৰিএকচন উডছ ফিটিক ৰিএকচন এটা বাৰে পাই আছে সো বলা যে নেক্সট কোৱেশ্চনটো চাই লও আমি নেক্সট কোৱেশ্চন নম্বৰ 4 কি লিখা আছে আইডেন্টিফাই A B ইন দা ফলোইং টু ৰিএকচন তোমালোকে A আৰু B টো আইডেন্টিফাই কৰিব দিছে সো আকৌ পাই গলে তোমালোকে আকৌ ফিটিক ৰিএকচন আকৌ তোমালোকে উডছ ফিটিক ৰিএকচন একিটা পাই আছে সো বাৰে আহি আছে দেই উডছ ফিটিক ৰিএকচন ন আৰু এটা উডছ ৰিএকচন হেকিটা ভালকে চাই লবা নেম ৰিএকচন একদম লাষ্টত আছিল ন তোমালোকৰ হেলো এলকেনৰ লাষ্টত আছিল এসোৱাছন ইয়াতে তোমালোকৰ A আৰু B সুধিছে ইয়াতে A আৰু ইয়াতে তোমালোকৰ কোনটো B টো সুধিছে এ তোমালোকৰ সোৱাছন A আছিল সোডিয়াম আৰু কাৰ লগত ৰিয়েক্ট কৰি আছিল তোমালোকে ইয়াতে CH3Cl এটা এলকাইল হেলাইড আছিল আৰু তোমালোকে এফালে A টো কি হ'ব লাগিব তোমালোকৰ সোৱাছন ইয়াতে তোমালোকৰ কি ফৰ্ম হৈছে এটা এৰোমেটিক ৰিং আৰু লগতে তোমালোকে ইয়াতে এলকাইল হেলাইডৰ CH3 টো আহি গৈছে এটা দুটা বস্তু ইয়াতে ফিউজ কেতিয়া হয় যেতিয়া তোমালোকে কি কৰিবা যেতিয়া তোমালোকে উডছ ফিটিং ৰিএকচন কৰিবা এটা তোমালোকৰ কি হ'ব ইয়াতে ফিনাইল গ্ৰুপ আৰু লগতে তোমালোকে এটা এলকাইল গ্ৰুপ সো তোমালোকৰ ইয়াতে যোনটো আমাৰ A হ'ব A টো কি হ'ব কোৱাচোন তোমালোকৰ বেনজাইল ক্লোৰাইড এটো হ'ব লাগিব বেনজাইল ক্লোৰাইড কোৱাচোন এটা তোমালোকে যদি বেনজাইল ক্লোৰাইড লৈ ন এটো বেনজাইল ক্লোৰাইড আছিল এ তোমালোকৰ কি হৈ গল তোমালোকে যেতিয়া সোডিয়ামৰ সৈতে ৰিয়েক্ট কৰিবা দুটা সোডিয়াম থাকিব এতিয়া A2Cl আৰু তোমালোকৰ A2Cl দুইটা আমাৰ বাহিৰলৈ ওলাই যাব আৰু দুইটা আমাৰ কি হৈ যাব NaCl ফৰ্ম কৰি দিব টুৱাইস NaCl আৰু তোমালোকৰ A যোনটো CH3 আৰু তোমালোকৰ A যোনটো বেনজিনৰ ৰিং হয় দুটা ফিউজ হৈ যাব সো বেনজিন ৰিং আৰু এই CH3 দুইটা তোমালোকে জয়েন কৰি দিবা এটো আমাৰ কি আছিল উডছ ফিটিক ৰিএকচনত কি লবা তোমালোকে এটা তোমালোকে এলকাইল হেলাইড লবা এটা এলকাইল হেলাইড আৰু এটা তোমালোকে কি লবা এৰাইল হেলাইড আৰু এটা কি লবা এটা এৰাইল হেলাইড
আৰু ইহঁতক কাৰ সৈতে ৰিয়েক্ট কৰি দিবা সোডিয়ামৰ সৈতে ইন প্ৰেজেন্স অফ কি থাকিব ড্ৰাই ইথাৰ থাকিব তেতিয়া তোমালোকৰ কি হ'ব এই বেনজিন ৰিংটোৰ লগত এটা আমাৰ আৰ গ্ৰুপ ইয়াতে লাগি যাব আৰু প্লাছ তোমালোকে কি পাই যাবা টুৱাইছ NX এইটো মনত ৰাখিবা আৰু তোমালোকৰ উডছ ৰিয়েকশ্যনটো কি আছিলে দুটা এলকাইল হেলাইড ল'ব লাগিব দুটা তোমালোকে কি ল'বা এলকাইল হেলাইড আৰু সোডিয়ামৰ সৈতে ৰিয়েক্ট কৰিবা এইটো উডছ ৰিয়েকশ্যন হা তোমালোকৰ টুৱাইছ NX বাহিৰত ওলাই যাব আৰু আৰ কি হৈ যাব জইন হৈ যাব আৰু তোমালোকে ইয়াতে কি পাই যাবা টুৱাইছ NX ন আৰু ফিটিক ৰিয়েকশ্যনটো কি আছিলে দুটা তোমালোকে কি ল'বা এলকাইল এৰাইল হেলাইড ল'বা এটা মই ইয়াতে সাপোজ এনে এইটো এৰাইল X ল'লোঁ ইয়াতে আৰু এটা মই সাপোজ কি কৰি লৈছোঁ ইয়াতে এৰাইল X লৈ লৈছোঁ আৰু তোমালোকে ইয়াতে কি কৰিছা প্লাছ দুটা সোডিয়াম সো এই NaX এইকেইটা বাহিৰত ওলাই যাব তোমালোকৰ দুটা কি হৈ যাব ফিনাইল ৰিং আমাৰ তাতে জইন হৈ যায় এইকেইটা বাৰে সুধি আছে সেইকাৰণে মই পটককৈ কৈ দিলোঁ এইটো তোমালোকৰ কি হয় উডছ ৰিয়েকশ্যন এইটো উডছ ৰিয়েকশ্যন বহুত ইম্পৰ্টেণ্ট উডছ ৰিয়েকশ্যন নেক্সট তোমালোকৰ উডছ ফিটিক ৰিয়েকশ্যন আৰু লাষ্টত তোমালোকে এইটো যোনটো চালা এইটো কি বুলি কওঁ আমি ফিটিক ৰিয়েকশ্যন এইটো আমাৰ কি হয় ফিটিক ৰিয়েকশ্যন হয় সো কুৱেশ্যন নম্বৰ 4 গম পালা নেক্সট এটা কুৱেশ্যনটো চাই লওঁ কুৱেশ্যন নম্বৰ আমাৰ 5 টো কি আছে হোৱাট ইজ ৰেচিমিক মিক্সচাৰ গিভ ওৱান এক্সাম্পল তোমালোকৰ ৰেচিমিক মিক্সচাৰ কি হয় সুধিছে তাৰপিছত এটা এক্সাম্পল দিব দিছে এতিয়া ৰেচিমিক মিক্সচাৰ মানে কি হয় এই মিক্সচাৰ কণ্টেইনিং টু এনানচিওমাৰ্ছ ইন ইকুৱেল প্ৰপৰ্শ্যন তোমালোকৰ ইকুৱেল প্ৰপৰ্শ্যনত যদি এনানচিওমাৰ থাকে এতিয়া এনানচিওমাৰ মই লাষ্ট ক্লাছত কৈছিলোঁ নহয় এনানচিওমাৰ মানে কি আছিলে যোনকেইটা তোমালোকৰ যোনকেইটা ষ্টেৰিঅ' আইচোমাৰ সিহঁতৰ যোনটো মিৰৰ ইমেজ হয় মিৰৰ ইমেজ মানে আগফালে যদি তোমালোকে মিৰৰ এখন ৰাখি দিয়া সিহঁতে যদি কি কৰে নন ছুপাৰ ইম্পচিবল মিৰৰ ইমেজ যদি ফৰ্ম কৰে নন ছুপাৰ ইম্পচিবল মানে এটাৰ ওপৰত এটা যদি আমাৰ আহি নাযায় এটাৰ ওপৰত এটা যদি আমাৰ আহি নাযায় সেটেল হৈ নাযায় তেন্তে আমি কি বুলি কওঁ নন ছুপাৰ ইম্পচিবল মিৰৰ ইমেজ MI বুলি লিখি দিছোঁ মিৰৰ ইমেজ যদি ফৰ্ম কৰে তেন্তে আমি সিহঁতক কি বুলি কওঁ এনানচিওমাৰ বুলি কওঁ এতিয়া যদি এনানচিওমাৰ কেইটা যদি তোমালোকৰ কি হয় ইকুৱেল এমাউণ্টত যদি প্ৰেজেণ্ট থাকে দুটা এনানচিওমাৰ যদি আমাৰ কি হয় ইকুৱেল এমাউণ্টত প্ৰেজেণ্ট থাকে সাপোজ মই ইয়াতে তোমালোকক দেখুৱাই দিছোঁ ইয়াতে কাৰ এক্সাম্পল দিছিলোঁ প্লাছ মাইনাছ বিউটান টু অল মানে কি হ'ব তোমালোকৰ কাৰ্বন তাতে কেইটা থাকিব চাৰিটা থাকিব আৰু কাৰ্বন নম্বৰ 2 কি থাকিব OH থাকিব বাকীখিনি তোমালোকে ইয়াতে কি লগাই দিবা হাইড্ৰজেন লগাই দিবা সো ইয়াতে এটা H আৰু তোমালোকৰ ইয়াতে কি হ'ব CH2 ইয়াতে কি হৈ যাব CH3 সো আমি যদি চাব যাওঁ এই কাৰ্বনটো ইয়াতে এটা হাইড্ৰজেন আছিলে ন ইয়াত তোমালোকৰ কি হ'ব এতিয়া এইটো এটা এনানচিওমাৰ হয় কিয় কাৰণ তোমালোকে ইয়াৰ যদি আগফালে মিৰৰ এখন ৰাখা ইয়াৰ যোনটো মিৰৰ ইমেজ ফৰ্ম হ'ব এইটো উল্টা হ'ব এই CH3টো যোনটো আমাৰ কি আছিলে এই লেফ্ট সাইডত আছিল এইটো ক'ত গুচি যাব ইয়াত ৰাইট সাইডত গুচি যাব CH3 তোমালোকৰ এইটো সাইডে কি হৈ যাব CH2 আৰু কি হৈ যাব CH3 আৰু তোমালোকৰ ইয়াতে কি হৈ যাব OH আৰু কি হৈ যাব H এটা যদি আমি ইটো ইয়াৰ ওপৰত ৰাখিব যাওঁ তেতিয়া হেতি সুপাৰ ইম্প'জ হ'ব জানো নহয় ইটো ওপৰ হিটো নাহে নহয় তোমালোকৰ এইটো সাইডে আছে CH2 CH3 এফালে তোমালোকৰ আছে CH3 সো এইটো নহয় আমাৰ সুপাৰ ইম্প'জ যদি সুপাৰ ইম্প'জ নহয় তেন্তে ইহঁতক আমি এনানচিওমাৰ বুলি ক'ম এতিয়া এইকেইটা যদি এনানচিওমাৰ ইকুৱেল এমাউণ্টত থাকে মানে যদি মই কওঁ এইটো 50% আছে আমাৰ টোটেল 100% যদি মই ৰিয়েকশ্যন মিক্সচাৰ লওঁ এইটো 50% এইটো যদি 50% আছে তেন্তে আমি ইহঁতক কি বুলি ক'ম ৰেচিমিক মিক্সচাৰ বুলি ক'ম এতিয়া ৰেচিমিক মিক্সচাৰৰ স্পেচিয়েলিটিটো কি হয় তোমালোকৰ ন এই যেতিয়া আমাৰ এনানচিওমাৰ আমাৰ তাতে থাকে ন এনানচিওমাৰ কেইটা আমাৰ কি হয় অপটিকেলি এক্টিভ কম্পাউণ্ড হয় অপটিকেলি এক্টিভ কম্পাউণ্ড মানে তোমালোকে এইটো যদি আমাৰ এটা ইনষ্ট্ৰুমেণ্ট আছে পলাৰিমিটাৰ বুলি সাপোজ মই দেখুৱাইছোঁ মোৰ ইয়াতে পলাৰিমিটাৰ বুলি এটা ইনষ্ট্ৰুমেণ্ট আছিলে এই পলাৰিমিটাৰ যদি মই এই কম্পাউণ্ড যদি মই ইয়াত দি দিওঁ তেতিয়া সিহঁতৰ পলাৰিমিটাৰত কি হয় তোমালোকৰ এনেকৈ লাইট পাছ হয় এতিয়া এই লাইট পাছ হোৱাৰ পিছত তোমালোকৰ সেই কম্পাউণ্ডটোৱে যদি লাইটটো যদি কি কৰে তোমালোকৰ লাইটটো যদি এনেকৈ ৰাইট ছাইডত ঘূৰাই দিব পাৰে নহ'লে ক'ত ঘূৰাই দিব পাৰে লেফ্ট সাইডত ঘূৰাব পাৰে নহ'লে কি কৰিব পাৰে ৰাইট সাইডত ঘূৰাব পাৰে এই ৰাইট সাইডত যদি ঘূৰাই এইটো আমাৰ ঘড়ী ডাইৰেকশ্যনতে ঘূৰি আছে ন ঘড়ীটো যোনফালে ঘূৰে সেইটো ডাইৰেকশ্যনতে ঘূৰি আছে ৰাইট সাইড মানে এইফালে ঘড়ীটো ঘূৰে সো এইটো আমি ক্লকৱাইজ ডাইৰেকশ্যন বুলি কওঁ আৰু আমাৰ কি হ'ব পাৰে লেফ্ট সাইডত যদি ঘূৰাই তেন্তে আমি সেইটো কি কওঁ এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন বুলি কওঁ এতিয়া তোমালোকৰ চোৱাচোন যদি লাইটটো ৰাইট ফালে ঘূৰাই ন তেন্তে সেই কম্পাউণ্ডবোৰক আমি কি বুলি কওঁ ডেক্সট্ৰ' ৰোটেটৰী বুলি কওঁ তোমালোকে ভালকৈ যদি দেখা পোৱা নাই এইটো চাই ল'বা ৰোটেটৰী বুলি কৈছোঁ আৰু ইফালে কি লিখি থৈছোঁ ডেক্সট্ৰ' মানে ৰাইট ৰোটেটিং ৰাইট ফালে লাইটটো ঘূৰাই আছে আৰু আমাৰ লেফ্ট ফালে যোনটো ঘূৰাইছে এণ্টি ক্লকৱাইজ সেইটো আমি কি বুলি কওঁ লেভ' বুলি কওঁ যদি লাইটটো আমাৰ লেফ্ট চাইডে ঘূৰাই তেন্তে আমি লেভ' বুলি কওঁ এতিয়া তোমালোকে চাচোন এই দুটা কম্পাউণ্ড আছিলে ন দুইটাই অৰিয়েণ্টেশ্যনটো উল্টা হয় এতিয়া যদি মই মানি ল'লোঁ কি মোৰ এইফালে যোনটো কম্পাউণ্ড আছিলে মিৰৰৰ লেফ্ট চাইডত যোনটো কম্পাউণ্ড আছিলে সি যে লাইটটো যদি মই কওঁ সি ৰাইট চাইডত ঘূৰাইছে ডেক্সট্ৰ' ৰোটেটৰী যদি হয় তেন্তে তোমালোকৰ ইফাল
ওভাৰঅলটো কোনফালে হ'ব লেফ্ট সাইডে ৰাইটটো ৰোটেট কৰিব এতিয়া তোমালোকে যদি লাইটটো এটাই ইকুৱেলি ৰাইট সাইডেও ঘূৰাই আছে এটাই ইফালে লেফ্ট সাইডেও ঘূৰাই আছে তেন্তে ওভাৰঅল তোমালোকৰ লাইটটো কি হ'ব ওভাৰঅল লাইটটো ন এনেকৈ চিধা গুচি যাব ঘূৰিবও নোৱাৰে ঘূৰিব পৰা নাই কাৰণ এফালে ৰাইট ফালে টানি আছে এটাই লেফ্ট ফালে টানি আছে সো এনেকুৱা কম্পাউণ্ডবোৰক আমি কি বুলি কওঁ যোনবোৰ আমাৰ নন সুপাৰ ইম্পচিবল আমাৰ মিৰৰ ইমেজ যোনবোৰ আমাৰ ষ্টেৰিঅ'ইচমাৰ যোনবোৰ আমাৰ অপটিকেলি এক্টিভ হয় সিহঁতে যদি ইকুৱেল এমাউণ্টত যদি থাকে তেন্তে সিহঁতৰ কি ফৰ্ম কৰা বুলি ক'বা ৰেচিমিং মিক্সচাৰ ফৰ্ম কৰা বুলি ক'বা আৰু সিহঁতি অপটিকেলি ইনএক্টিভ হয় মানে সিহঁতি লাইটটো কোনোফালে ঘূৰাব নোৱাৰে যদি কোনোবা এটা ফালে লাইটটো ঘূৰি গ'ল হয় তেন্তে আমি তাক কি বুলি ক'লো হয় তাক আমি অপটিকেলি এক্টিভ কম্পাউণ্ড বুলি ক'লে কেনেকৈ চিনি পাবা অপটিকেলি এক্টিভ কেতিয়া হ'ব যেতিয়া তোমালোকৰ ষ্টেৰিঅ' চেণ্টাৰ থাকে ষ্টেৰিঅ' চেণ্টাৰ মানে কি মই এইটো ষ্টাৰ দেখুৱাই আছোঁ ন যে তোমালোকৰ কাৰ্বনত যদি 4টা গ্ৰুপ যদি বেলেগ বেলেগ লাগি থাকে ন ইয়াত বেলেগ বেলেগ গ্ৰুপ 4টা লাগি আছে চোন ইয়াত এটা OH লাগি আছে এইফালে এটা CH লাগি আছে এইফালে এটা হাইড্ৰজেন লাগি আছে এইফালে তোমালোকৰ ইথাইল গ্ৰুপ এটা লাগি আছে সো এনেকৈ যদি 4টা গ্ৰুপ যদি বেলেগ বেলেগ লাগি থাকে যিকোনো এটা কাৰ্বনৰ ওপৰত তেন্তে সিহঁতি ন অপটিকেলি এক্টিভ হ'ব এইটো কুৱেশ্যনো সুধিব পাৰে অপটিকেলি এক্টিভ কেতিয়া হ'ব যেতিয়া তোমালোকৰ বেলেগ বেলেগ গ্ৰুপছ লাগি থাকে ন 4টা কাৰ্বন লওঁ 4ডাল বন বনাই সো গম পালা তোমালোকে ভালকৈ কাহিনীটো আমাৰ ৰেচিমিং মিক্সচাৰ মানে কি হয় এই মিক্সচাৰ কণ্টেইনিং 2 এনানচিওমাৰ ইন ইকুৱেল প্ৰপৰ্শ্যন থাকিব লাগিব এটা 50% ইটো 50% 50-60 হ'লে নহ'ব কাৰণ 50-60 হ'লে 60টো যোনফালে ঘূৰে সেইফালে লাইটটো ঘূৰি যাব সো ইকুৱেল প্ৰপৰ্শ্যন উইল হেভ জিৰ' অপটিকেল ৰ'টেশ্যন সিহঁতৰ অপটিকেল ৰ'টেশ্যন নাথাকে এজ দ্য ৰ'টেশ্যন ডিউ টু ওৱান আইচোমাৰ উইল বি কেনচেল বাই দ্য ৰ'টেশ্যন ডিউ টু আদাৰ এটা যোনটো ৰ'টেশ্যন আছিলে ইটোৱে কি কৰি দিয়ে কেনচেল কৰি দিয়ে সো এক্সাম্পলটো এইটো আছিলে বিউটান 2 এতিয়া নেক্সট আৰু এটা কুৱেশ্যন চাই লওঁ নেক্সট কুৱেশ্যনটো কি আছে আমাৰ ইয়াতে আইডেণ্টিফাই দ্য মেজৰ প্ৰডাক্ট ইন দ্য ফলোয়িং ৰিয়েকশ্যন তোমালোকে মেজৰ প্ৰডাক্ট ইয়াতে কি কৰিব দিছে আইডেণ্টিফাই কৰিব দিছে ফাৰ্ষ্ট আমাৰ এইটো চাচোন এইটো 2018 কুৱেশ্যন হয় হা ইয়াত তোমালোকৰ কি দি আছিলে এটা আনচিমেট্ৰিকেল এলকিন দি আছিলে আনচিমেট্ৰিকেল এলকিন আৰু তাৰ লগত তোমালোকে HI এড কৰি আছে এইটো চাচোন আনচিমেট্ৰিকেল এলকিন হয় কেনেকৈ গম পাবা তোমালোকে ন য'ত ডাবল বণ্ডাল আছে ন তাৰ দুইফালে চাবা এইফালে চাচোন দুটা কাৰ্বন আছে এইফালে এটা কাৰ্বন আছে এনেকুৱা যদি আমাৰ কি থাকে তাতে এলকিন থাকে ডাবল বণ্ড আছে এলকিন হয় এনেকুৱাবোৰক আমি কি বুলি কওঁ আনচিমেট্ৰিকেল বুলি কওঁ আনচিমেট্ৰিকেল যদি দুইফালে সেম থাকে সাপোজ মই ক'লো কি ক'লো ইয়াতে এফালে এটা CH2 মই ক'লো মই ইয়াতে ডাবল বন আছিলে ন এফালে এটা CH2 এফালে এটা CH2 দুইফালে যদি সেম থাকে তেন্তে আমি কি বুলি কওঁ সিহঁতক চিমেট্ৰিকেল বুলি কওঁ গম পালে চিমেট্ৰিকেল কাক কয় আনচিমেট্ৰিকেল কাক কয় চিমেট্ৰিকেল মানে কি হ'ব তোমালোকৰ কাৰ্বনৰ দুইফালে যদি আমাৰ কি হয় সেম আমাৰ তাতে গ্ৰুপ যদি থাকে এফালে তোমালোকৰ কাৰ্বন লগত দুটা হাইড্ৰজেন এফালে কাৰ্বন লগত দুটা হাইড্ৰজেন আছিলে মানে ডাবল বনৰ সাইডত দুইফালে কাৰ্বন দুটা যদি আমাৰ কি হয় সেম গ্ৰুপ যদি এটাচ হৈ থাকে তেন্তে আমি তাক চিমেট্ৰিকেল বুলি ক'ম যদি ডিফাৰেণ্ট থাকে তেন্তে আনচিমেট্ৰিকেল বুলি ক'ম এতিয়া আনচিমেট্ৰিকেল আমি যদি এলকিন লওঁ তাতে যদি আমি কি কৰিব যাওঁ তাতে HI এড কৰিব যাওঁ HI আমাৰ দুটা পাৰ্ট থাকে এটা পজিটিভ পাৰ্ট H+ আৰু কি থাকে I-। এতিয়া এই H+ আৰু I- যদি তোমালোকে এড কৰিবলগীয়া হয় ন তেন্তে তোমালোকে কি কৰিব লাগিব তাতে মাৰ্কভ নিকভ ৰুল এড কৰিব লাগিব মাৰ্কভ নিকভ ৰুল তোমালোকে এপ্লাই কৰিব লাগিব মাৰ্কভ নিকভছ ৰুলটো মনত জানানে তোমালোকে মাৰ্কভ নিকভছ ৰুলটো কি হয় মই চিম্পল কৰি কৈ দিছোঁ তোমালোকৰ কি হয় এলকিনত যোনটো আনচিমেট্ৰিকেল এলকিন হয় তাতে ডাবল বণ্ড থাকিব সেই ডাবল বণ্ড তোমালোকৰ দুটা পাৰ্ট থাকিব এটাত কি থাকিব তোমালোকৰ কি হয় কম নাম্বাৰ অফ হাইড্ৰজেন থাকিব এটা লেছ নাম্বাৰ অফ হাইড্ৰজেন থাকিব আৰু এটা তোমালোকৰ কি থাকিব মোৰ নাম্বাৰ অফ হাইড্ৰজেন থাকিব আৰু এটা ফালে কি হয় মোৰ নাম্বাৰ অফ কি থাকে তোমালোকৰ হাইড্ৰজেন থাকে সো যোনটো ফালে মোৰ নাম্বাৰ অফ হাইড্ৰজেন থাকিব যোনটো কাৰ্বন মোৰ নাম্বাৰ অফ হাইড্ৰজেন এটাচ হৈ থাকে তাত ন তোমালোকে কি কৰিবা পজিটিভ পাৰ্টটো তাতে এড কৰি দিবা মানে তোমালোকে যোনটো এডেনাম আছিলে এডেনামটো কি আছিলে HI আমাৰ ইয়াতে পজিটিভ পাৰ্টটো কি হয় H+ ন H+টো ক'ত এড কৰিবা তোমালোকৰ য'ত আমাৰ কাৰ্বনৰ যোনটো কাৰ্বনত কি থাকিব মোৰ নাম্বাৰ অফ হাইড্ৰজেন এটাচ হৈ থাকিব যোনটো কাৰ্বনত আমাৰ কি হয় মোৰ নাম্বাৰ অফ হাইড্ৰজেন এটাচ হৈ থাকে তাত তোমালোকে কি কৰিবা পজিটিভ পাৰ্টটো এটাচ কৰিবা আৰু যোনটো কাৰ্বনত তোমালোকৰ কি থাকে লেছ নাম্বাৰ অফ হাইড্ৰজেন থাকে সেই কাৰ্বনটোত তোমালোকে কি কৰিবা তাতে তোমালোকে কি এড কৰিব লাগিব আমাৰ যোনটো নিগেটিভ পাৰ্ট থাকে এডেনামৰ যোনটো আমাৰ নিগেটিভ পাৰ্ট থাকে তাত আমি ক'ত এড কৰিম আমি যোনটো কাৰ্বনত আমাৰ লেছ নাম্বাৰ অফ হাইড্ৰজেন থাকে সো এতিয়া তোমালোকে এই আনচিমেট্ৰিকেল এলকিনটোত চোৱাচোন ভালকৈ এই কাৰ্বনটোত তোমালোকৰ হাইড্ৰজেন কেইটা আছে এই কাৰ্বনটোত এইটো কাৰ্বনটোত এই কাৰ্বনটোত তোমালোকৰ হাইড্ৰজেন কেইটা আছে অকল এটা এই ৰাইট সাইডে হাইড্ৰজেন কেইটা আছে এই কাৰ্বনটোত দুটা আছে সো এইটোত মোৰ হাইড্ৰজেন আছে ন এইটোত মোৰ হাইড্ৰজেন আছে সো যদি মোৰ হাইড্ৰজেন থাকে তেন্তে তোমালোকে কি কৰিবা তাতে H+টো জইন কৰিবা সো H+ আহি যাব ইয়াতে I- ক'ত আহি যাব নিগেটিভ পাৰ্টটো ক'ত আহি যাব তোমালোকৰ এই কাৰ্বনটোত আহি যাব সো তোমালোকৰ মেজৰ প্ৰডাক্টটো কোনটো বনিব এইটো মেজৰ প্ৰডাক্ট বনিব এইটো মেজৰ প্ৰডাক্ট বনিব মই ইয়াতে দেখুৱাই দিছোঁ মাৰ্কভ নিকভ ৰুলটো চোৱাচোন তোমালোকৰ কি হয় এইটো আনচিমেট্ৰিকেল এলকিন আছিলে তোমালোকৰ এই কাৰ্বনটোত অকল হাইড্ৰজেন কেইটা আছে অকল এটাই হাইড্ৰজেন আছে এইফালে তোমালোকৰ কেইটা হাইড্ৰজেন আছিলে দুটা হাইড্ৰজেন আছিলে সো পজিটিভ পাৰ্টটো গৈ পেলাই তোমালোকৰ এইটো কাৰ্বনত আৰু নিগেটিভ পাৰ্টটো গৈ পেলাই তোমালোকৰ এইটো কাৰ্বন লাগিব সো তোমালোকৰ এইটো কি হৈ যাব মেজৰ প্ৰডাক্ট গম পালা নহয় মেজৰ প্ৰডাক্ট মাইনৰ প্ৰডাক্ট এইটো টপিকটো বহুত ইম্পৰ্টেণ্ট হয় মাৰ্কভ নিকভ ৰুল বহুত ইম্পৰ্টেণ্ট
আনচিমেট্ৰিকেল এলকিন তোমালোকে যদি পজিটিভ পাৰ্ট আৰু নিগেটিভ পাৰ্ট এড কৰিবলগীয়া হয় কেনেকৈ এড কৰিবা তোমালোকৰ ইয়াতে পজিটিভ পাৰ্ট নিগেটিভ পাৰ্ট দি দিছে ন গম পালা এতিয়া নেক্সট তোমালোকে চাই লচোন সেকেন্ডটো কি দি আছে সেকেন্ডটো তোমালোকৰ ইয়াতে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিএকশন দি আছে বহুত সিম্পল হয় ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিএকশন তোমালোকে Cl2 হেলোজেনেশন ৰিএকশন কৰি আছিলা এনহাইড্ৰাছ FeCl3 লগত তো তোমালোকৰ কি হ'ব Cl2 হয়তো তোমালোকৰ অৰ্থত লাগিব পাৰে নহলে হি কোড লাগিব পাৰে পেৰাত লাগিব পাৰে তোমালোকে ৰেজনেটিং ষ্ট্ৰাকচাৰ মলে গম পোৱা ন দুটা জায়গাত আমাৰ তাতে কি হয় পজিটিভ চাৰ্জ আহে দুটা জায়গাত আমাৰ পজিটিভ চাৰ্জ আহে দুটা জায়গাত আমাৰ নেগেটিভ চাৰ্জ আহে হয়তো হি আমাৰ কোড আহিব পাৰে অৰ্থত নহলে কোড আহিব পাৰে আমাৰ পেৰাত আহিব পাৰে সো অৰ্থত লাগিব পাৰে তোমালোকৰ Cl নহলে কোড লাগিব পাৰে পেৰাত লাগিব পাৰে এটা এই দুটা মাজত বেছি ষ্টেবল কোনটো হ'ব সচোন এই Cl দুটা ন আমাৰ যোনটো অৰ্থ প্ৰডাক্ট হয় অৰ্থ প্ৰডাক্ট মানে তোমালোকৰ যদি 1 আৰু 2 যদি তোমালোকৰ দুটা যদি আমাৰ কি থাকে সাবস্টিটিউয়েন্ট যদি থাকে তেন্তে অৰ্থ বুলি কওঁ আৰু যদি 1 আৰু 4 থাকে তেন্তে আমি কি বুলি কওঁ পেৰা বুলি কওঁ এটো 1 2 3 4 এটো 1 4 ন সো এটো পেৰা বুলি কবা এটা 1 2 যদি থাকে তোমালোকৰ Cl দুটা তোমালোকৰ এই Cl2 যোনবোৰ ইলেক্ট্ৰন ঘূৰি ফুৰিব ন এইটো Cl ইলেক্ট্ৰনো এনেকৈ ঘূৰি ফুৰিব দুইটা সন ইমান ওচৰত আছে দুইটা মাজত ন কি হয় বহুত বেছি ৰিপালশন হয় আৰু যদি ৰিপালশন হয় ইটো হেতু ধক্কা দি থাকে তেন্তে হি লেস ষ্টেবল এটো আমাৰ লেস ষ্টেবল হেতক ধক্কা দি আছে কেনেকৈ ষ্টেবল হ'ব এটো লেস ষ্টেবল আৰু ইয়াতে তোমালোকৰ সন এই Cl2 ইয়াত আছে আৰু এই Cl2 একদম ডাইৰেক্ট উল্টা আছে ইমান দূৰত আছে সো হেতু আমাৰ ৰিপালশন হ'ব জানো ৰিপালশন নহয় হেতৰ ৰিপালশন মিনিমাম ৰিপালশন সো ই ন আমাৰ কি হ'ব বেছি ষ্টেবল বেছি ষ্টেবল হ'ব সো গম পালা ন ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিএকশন তোমালোকৰ কি হয় পেৰা প্ৰডাক্টটো বেছি ষ্টেবল হয় এটো মেজৰ প্ৰডাক্ট হ'ব সো তোমালোকৰ এই সেকেন্ডটো কি হৈ যাব মেজৰ প্ৰডাক্ট সেকেন্ডটো মেজৰ প্ৰডাক্ট আৰু ওপৰটো এই সেকেন্ডটো মেজৰ প্ৰডাক্ট সো 2018 ৰ কোৱেশ্চন আছিল লাষ্ট আৰু এটা কোৱেশ্চন তোমালোকৰ চাই লও এটো 2018 ৰ কোৱেশ্চনে হয় এটা মেকানিজম খুদিছে ৰাইট মেকানিজম অফ দা ফলোইং ৰিএকশন ফাৰ্ষ্টত এটা ৰিএকশন দিছে এটো SN2 ৰিএকশন হয় SN2 মেকানিজম আমি জানো SN2 মেকানিজম জানো SN2 মই দেখুৱাই আছো আৰু নেক্সটৰ সেকেন্ডটো আমাৰ কি হয় বিটা এলিমিনেশন ৰিএকশন হয় তোমালোকে এটা কি কৰিব লাগিব তোমালোকে এলিমিনেশন ৰিএকশন কৰিব লাগিব এলকাইল হেলাইডৰ পৰা ন এলকাইল হেলাইডৰ পৰা সো মই দেখুৱাই দিছো চাই লও এবাৰ ফাৰ্ষ্টৰটো চাই লওচোন এনে CH3Cl আছিল সিম্পল OH মাইনাস আহিলে CH3OH জয়েন হ'ব Cl মাইনাস ওলাই গুচি যাব নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকশন সো SN2 মেকানিজম কি হয় OH মাইনাস তো এই বেক সাইডৰ পৰা এটেক কৰিব Cl টো আমাৰ ইয়াৰ পৰা ওলাই যাব সো নতুনকৈ আমাৰ আহি পেলে কি জয়েন হৈছিল OH টো এখানে ডেশ কৰি দেখুৱাইছো Cl টো তোমালোকৰ যাব ধৰি আছিল এখানে ডেশ কৰি দেখুৱাবা এই বেক সাইডৰ পৰা এটেক কৰিছে ন এখানে তোমালোকৰ বোন কিডাল প্ৰথম এফালে আছিল এ সিধা হৈ গ'ল তোমালোকৰ হাইড্ৰোজেনটো এফালে হৈ গ'ল হাইড্ৰোজেন এফালে হৈ গ'ল সো নেক্সটত কি হ'ব যেতিয়া OH টো ফাইনালি এনেকৈ আহি পেলে এটেচ হৈ যাব তোমালোকৰ এই হাইড্ৰোজেন কিটা উল্টা হৈ যাব আৰু লগতে Cl মাইনাস টো আমাৰ তাতে বাহিৰ হৈ যাব এটো আমি কি বুলি কওঁ ট্ৰানজিশন ষ্টেট বুলি কওঁ যোনটো মাজত ফৰ্ম হয় এটো আমি কি বুলি কওঁ বহুত হাই এনাৰ্জি থাকে তাক আমি কি বুলি কওঁ ট্ৰানজিশন ষ্টেট বুলি কওঁ ইয়াক আইসোলেট কৰিব নোৱাৰা হা এটো আমাৰ ইন্টাৰমিডিয়েট নহয় ইন্টাৰমিডিয়েট কোনবোৰ কয় যোনবোৰ কাৰ্বকেটায়ন কাৰ্বন আয়ন বা কাৰ্বন ফ্ৰী ৰেডিকেল এখিনি আমি ইন্টাৰমিডিয়েট বুলি কওঁ তোমালোকৰ এটো ট্ৰানজিশন ষ্টেট হয় ইয়াক তোমালোকে আইসোলেট কৰিব না বহুত কম টাইমৰ কাৰণে ফৰ্ম হয় বহুত পটকে কি হৈ যাব খতম হৈ যাব আমি এবোৰ ডিসকাস নকৰো আমি এতিয়া খালি কোৱেশ্চন আনসাৰ কি কৰি আছো প্ৰেক্টিস কৰি আছো এতিয়া সেকেন্ডটো চাই ল বিটা এলিমিনেশন ৰিএকশনত আমাৰ কি হ'ব সচন তোমালোকৰ এলকাইল হেলাইড এটা থাকিব এটো এলকাইল হেলাইড আছিল CH3 CH2 CH3 ন তোমালোকৰ মই এটো দেখুৱাই দিছো ৰখা এটো তোমালোকৰ কি আছিল CH3 আকবা চাই ল CH3 CH2 CH CH3 CH2 CH এটা Cl আছিল আৰু লগত ইফালে তোমালোকৰ কি আছিল এটা CH3 আছিল আৰু তোমালোকে ইয়াক কাৰ হতি ৰিএক্ট কৰি আছা OH ৰ হতি ৰিএক্ট কৰি আছা এতিয়া OH মাইনাস হতি ৰিএক্ট কৰি আছে এটো এটা কথা কিন্তু এই OH মাইনাস এলকোহলিক KOH পৰা পাবা হা KOH পাবা এটা এলকোহলিক KOH যদি লিখা থাকে তোমালোকৰ হেতু এলিমিনেশন ৰিএকশন হ'ব এটা এলিমিনেশন ৰিএকশন হয় কি চোৱাচোন তোমালোকৰ এই যোনকিটা আমাৰ হাইড্ৰোজেন আছে ন এটা তোমালোকৰ যোনটো ক্লোৰিনৰ লগত যোনটো কাৰ্বন লাগি থাকে ন হেতু আমি আলফা কাৰ্বন বুলি কওঁ নেক্সট কাৰ্বন দুটা এটো আলফা কাৰ্বনৰ পিছৰ কাৰ্বনটো বিটা কাৰ্বন এটো আলফা কাৰ্বনৰ পিছৰ কাৰ্বনটো কি কবা বিটা কাৰ্বন বুলি কবা এনেকৈ পিছফালে গৈ থাকিলে এটো গামা ডেল্টা এনেকৈ গৈ থাকিব কিন্তু আমাৰ বিটা পজিশন আৰু আলফা পজিশন আমি এই দুটাকে চাম হা এটো তোমালোকৰ কি হয় যোনকিটা বিটা হাইড্ৰোজেন হয় ন হেতি বহুত বেছি এসিডিক হয় সচন মই এটা CH3 আছিল ন মইটো এনেকৈ লিখিব পাৰো CH2 কৰি পেলে মই এটা হাইড্ৰোজেন লগাই দিলো আৰু তোমালোকৰ এই যোনটো CH2 আছিল হেতুকো মই কি কৰিছো এটা CH কৰি CH1 কৰি এতে আৰু এটা হাইড্ৰোজেন কৰিছো এটা তোমালোকৰ কি হয় এই OH মানে যোনটো এলকোহলিক KH পৰা OH মাইনাস আহিছিল হি কি কৰে এই H+ টো এসিডিক H+ টো হি কি কৰে এবষ্ট্ৰেক্ট কৰি লয় নিজৰ ফাল টানি লয় এ তোমালোকৰ কি হ'ব এই দুইটা ইলেক্ট্ৰন কোট শিফট হৈ যায় তোমালোকৰ এইখিনি পজিশনত শিফট হৈ যায় তোমালোকৰ আলফা বিটা পজিশনত শিফট হৈ যায় আৰু হেতু টাইমত তোমালোকৰ এই কাৰ্বনটো কেডাল বন হৈ যাব 5 ডাল বন হয় 5 ডালটো বন ফৰ্ম নকৰে তে তোমালোকৰ কি হ'ব এই Cl টো গুড লিভিং গ্ৰুপ হয় হি উলাব বিচাৰি থাকে সো ই চান্স পাই গল এটা ডাবল বন ফৰ্ম হৈ আছে বুলি হি উলাই এনেকৈ গুচি যাব সো
এইটো যদি ওলাই গুচি যায় তোমালোকে কি প্ৰডাক্ট পাবা চোৱাচোন এটা প্ৰডাক্ট কি হ'ব তোমালোকৰ মই ইফালৰটো বিটা হাইড্ৰজেনটো মই উলিওৱা নাই চ' CH3 ইয়াতে CH2 বুলি ধৰি লৈছোঁ এতিয়ালৈকে উলিওৱা নাই সেইটো উলিয়াই চাম দেই সেইটো উলিয়াই চাম তাৰপৰা CH ইয়াতে তোমালোকৰ ডাবল বন আহি যাব ইয়াতে তোমালোকৰ কি ফৰ্ম হৈ যাব নেক্সট আমাৰ ইয়াতে CH2 থাকি যাব চ' এইটো এটা প্ৰডাক্ট তোমালোকৰ ফৰ্ম হ'ব এইটো এটা প্ৰডাক্ট ফৰ্ম হ'ব নহ'লে তোমালোকৰ চোৱাচোন এইটো বিটা হাইড্ৰজেনটো আছে চ' যেতিয়া তোমালোকৰ এলকহলিক KOH পৰা OH মাইনাছ যাব সি এই H প্লাছটো ধৰি ল'লে টানি ল'লে নিজৰ ফালে আৰু এই দুটা ইলেক্ট্ৰন তোমালোকৰ ইয়াতে শিফ্ট হৈ যাব ইয়াত ডাবল বন আহিব তেতিয়া এই Cl টো আকৌ ওলাই গুচি যাব চান্স পাই যাব Cl টো ওলাই গুচি যাব এনেকৈ ন চ' তোমালোকৰ ইয়াতে চোৱাচোন কি ফৰ্ম হ'ব CH3 ইয়াতে তোমালোকৰ CH2 এইটো হাইড্ৰজেনটো ওলাই গুচি গ'ল তাৰপৰা তোমালোকৰ ইয়াতে কি থাকিব ইয়াতে এইটো CH2 নহ'ব এইটো CH হ'ব কাৰণ এটাহে হাইড্ৰজেন আছিলে এইটো CH1 এটা হাইড্ৰজেন থাকিব ডাবল বন ইয়াতে আমাৰ কি আহি যাব CH আমাৰ ইয়াতে CH আহি যাব আৰু লগতে আমাৰ কি আহি যাব ইয়াতে CH3 এইটো প্ৰডাক্ট ফৰ্ম হ'ব এইটোৰ নামটো কি হ'ব এইটোৰ নামটো হ'ব বিউট1 ইন এইটোৰ নামটো কি হ'ব বিউট2 ইন এতিয়া এই দুটাৰ মাজত কোনটো বেছি ষ্টেবল হয় কোনে দিয়ে এইটো কোনটো ষ্টেবল হ'ব কোনে দিয়ে তোমালোকৰ চেটজেফ ৰুল ন এটা মাৰ্কভ-নিকভ ৰুল কৈছিলোঁ সিমিলাৰলি এটা চেটজেফ ৰুলো আছে এই চেটজেফ ৰুলে কি কয় তোমালোকৰ কি হয় এই য'ত ডাবল বন থাকে ন ডাবল বন য'ত থাকে যে তাৰ সাইডত দুটা কাৰ্বন আছিলে এই ডাবল বনত আমাৰ যোনটো ডাবল বনত কি হয় মোৰ নাম্বাৰ অফ এলকাইল গ্ৰুপ এটেচ থাকে মানে আৰ গ্ৰুপ যদি বেছিকৈ এটেচ হৈ থাকে ন হি বেছি ষ্টেবল হয় সেইটো মনত ৰাখি থবা এতিয়া হা এটেচ হৈ থাকে য'ত মোৰ নাম্বাৰ অফ এলকাইল গ্ৰুপ এটেচ হৈ থাকে হি কি হৈ থাকে হি আমাৰ কি হয় বেছি ষ্টেবল হয় এটা আমি চাওঁচোন কাউণ্ট কৰি পেলাই ফাৰ্ষ্টত বিউট1 ইনটো চোৱাচোন তোমালোকৰ এই ডাবল বণ্ডত কেইটা আমাৰ এলকাইল গ্ৰুপ আছে তোমালোকৰ এই ডাবল বণ্ডত এটাটো এইটো আমাৰ এই কাৰ্বনটোৰ লগত কি আছিলে হাইড্ৰজেন আছিলে এইফালৰ এইটো এটা এলকাইল গ্ৰুপ হয়তো এইটো CH2 CH3 ইথাইল গ্ৰুপ ন CH3 CH2 এইটো এটা ইথাইল গ্ৰুপ হয় ন চ' এইটো এটা আৰ গ্ৰুপ আছিলে এটাই আৰ গ্ৰুপ আছে ইয়াতে বিউট2 ইনত চাওঁচোন আমি ইয়াত চাওঁচোন তোমালোকৰ এই কাৰ্বনটোৰ লগত কি হৈ আছে তোমালোকৰ এইফালে এটা CH3 এইটো এটা এলকাইল গ্ৰুপ এইটো কাৰ্বন লগত এইফালে এটা CH3 এইটো এটা এলকাইল গ্ৰুপ চ' ইয়াতে দুটা এলকাইল গ্ৰুপ আছে মই সেইটোৱেতো কৈ আছিলোঁ যোনটোত বেছি এলকাইল গ্ৰুপ থাকে য'ত বেছি এলকাইল গ্ৰুপ থাকে মোৰ নাম্বাৰ অফ এলকাইল গ্ৰুপ য'ত বেছি থাকে সি কি হয় তোমালোকৰ মেজৰ প্ৰডাক্ট চ' এইটো তোমালোকৰ কি হ'ব মেজৰ প্ৰডাক্ট আৰু এইটো তোমালোকৰ কি হ'ব মাইনৰ প্ৰডাক্ট চ' মোৰ মতে ভালকৈ বুজি পালা কুৱেশ্যনকেইটা আজি বহুত তোমালোকক সোনকালে মই খতম কৰিব বিচাৰিছোঁ কাৰণ যিমান পাৰোঁ মই কুৱেশ্যন তোমালোকৰ কাৰণে ইয়াতে ছল্ভ কৰিব বিচাৰি আছোঁ যাতে তোমালোকৰ আহিবলগীয়া বৰ্ডৰ এক্সামটো ভাল হয় কেমেষ্ট্ৰি আৰু ফিজিক্স যাতে বহুত ভাল হয় চ' ভালকৈ তোমালোকে কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰি থাকিবা আৰু ডেফিনেটলি তোমালোকৰ হেল্প হ'বই মই এইটো চিয়'ৰ এণ্ড চাৰ্টেইন হয় কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে যদি কৰি যোৱা তোমালোকৰ বহুত আইডিয়া পাই যাবা কেনেকুৱা কুৱেশ্যন আহে চ' আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আকৌ লগ পাম ধন্যবাদ